তই মোক এৰি কেনেকৈ আছ বাৰু ইমান দিন? ভগৱানে যেনেকৈ ৰাখিছে মাথো জানো যে জীয়াই আছো তোৰ অবিহনে। মোক তোৰ লগত কৰবালৈ লৈ জানা, এইখন গাঁৱৰ পৰা, ঘৰৰ মানুহৰ পৰা আঁতৰাই লৈ জানা, নহ'লে মই মৰি থাকিম। চুপ থাক, মুখত যি আহে তাকে কৈ নিদিবি। তই এতিয়া মা দেউতা কথা মতে থাকিব লাগিব শুনজলি। মোৰ লগত থাকিলে তোৰ জীৱনটো এনেই ধ্বংস হৈ যাব। গোটেই জীৱনটো মোৰ লগত থাকিলে দুখৰ বাহিৰে আৰু একোৱেই নাপাওঁ। গোটেই জীৱনটো অকল দুখেই পাই থাকিবি। তাতকে বেলেগ ল'ৰা এটা চাই বিয়া হৈ গুচি যাবি, এদিন নহয় এদিন সুখী হ'ব পাৰিবি। এনেকে কেলে কৈছ বাৰু তই? মোৰ জীৱনটো দেখিছনে সৰুৰ পৰাই কেনেকুৱা হৈছে, ইমান কষ্ট পাই আছো। নিজৰ বুলিবলৈ কোনোৱে নাই। মা আছিলে, সেয়াও ভগৱানে বেছি দিন লগত থাকিবলৈ নিদিলে। তাৰপিছত ভাইটি ভণ্টি আৰু দেউতাক লৈ সুখী হৈ আছিলো। পিছত গম পালোগে সেয়াও নিজৰ নহয় বোলে। আৰু এতিয়া তই মোৰ আছিলে আপোন বুলিবলৈ। তোকো এতিয়া মা দেউতাই মোলৈ কি বুলি দিব বাৰু কচোন?